হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। মই উঠি কৰি মই পানী খাব লৈছোঁ। মই সদায় ৰাতিপুৱা 2 গিলাচ পানী খাওঁ, যিহেতুকে হাইড্ৰেট হৈ থাকিব লাগে। আৰু দিনটো পানী মোৰ ইমান খোৱা নহয়েই, এই এবটল পানীয়ে দিনটো খাই থাকোঁ। সেই ৰাতিপুৱাই 2 গিলাচ যি খাই দিওঁ। এতিয়া খাই বৈ এতিয়া মই চাহ খাব লৈছোঁ। আপোনালোকে পিছে চাহ খালে নাই? মই অকণমান চাহত জালুক আৰু আদা দিলোঁ। ৰাতিপুৱা শুই উঠিলোঁ, উঠি মুখ চুখ ধুলোঁ, ধুই এতিয়া চাহ খাব লৈছোঁ। চাহ খাই উঠাৰ পিছত আকৌ ৰুটি বনাব আছে। ৰুটি খাই পেলাই তাৰপিছত আৰু যাম আৰু ওলাই ডিউটিলৈ। ইফালে মই ৰুটি বনাই আছোঁ, মোৰ মৰ্ণিং ব্ৰেকফাষ্টটো হৈ যাব, লগতে মোৰ টিফিনো লৈ যোৱা হ'ব। আৰু আপোনালোকে পিছে কি খালে মৰ্ণিঙত? এতিয়া এয়া মৰ্ণিঙৰ ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এখন ৰুটি, আলু আৰু আপোনাৰ কণীৰ চব্জি খাই লওঁ, তাৰপিছত যাওঁ আৰু স্কুললৈ। পিছে আপোনালোকে ৰাতিপুৱা কি খালে জনাবচোন। আমাৰ ৰুটিয়ে খোৱা হয়।